আৰম্ভ কৰা। আমি নতুন আৰ্হি এটা উদ্ভাৱন তোমালোকে এইটো চলাই দিয়া। আমি নতুন আৰ্হি এটা উদ্ভাৱন কৰিছোঁ যিয়ে আমাক বাৰিষা আৰু খৰালি কালত যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত সুচল কৰি তুলিব। আমাৰ এই উদ্ভাৱনে যাতায়াত ব্যৱস্থাত এক নতুন দিশ গঢ়ি তুলিব বুলি আমি আশাবাদী। এই আৱিষ্কাৰে আমি একেটা বাহনেৰে ওপৰৰ পৰা তললৈ নমাই দিয়া পাৰিব বুলি ভাবিছোঁ। ধন্যবাদ। ইয়াৰ উপকাৰিতা কি কি হ'ব? প্ৰদূষণমুক্ত। ইয়াৰ উপকাৰিতা এই প্ৰদূষণমুক্ত পৰিবহণ যিয়ে স্থল আৰু জলত থকা কোনো ধৰণৰ জীৱ জন্তুৰ একো ক্ষতি কৰিব নোৱাৰে। এই পৰিবহণ কম খৰচী, ইয়াৰ গতিবেগ মাটিতকৈ পানীত বেছি। হয়, নমস্কাৰ। আমি অলপ আগতে আমি পানীত টেষ্ট কৰিলোঁ আমাৰ যি ইনোভেশ্যন আইডিয়া আছিল। এতিয়া আমি আকৌ ফ্ল'ৰত টেষ্ট কৰি আছোঁ। ই ভৱিষ্যত প্ৰজন্মই এটা যাতায়াত ব্যৱস্থা এক সুচল ব্যৱস্থা লৈ আহিব বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আশা কৰিছে যে ই একেলগেই একেখন বাহনতে আমি জল আৰু স্থল দুয়োটা পথতে আমি যাতায়াত ব্যৱস্থা কৰিব পাৰিম আৰু ই ভৱিষ্যত প্ৰজন্মৰ এক সুচল ব্যৱস্থা হ'ব বুলি আমি, যিহেতু অসমৰ দৰে এখন ঠাই বানপানীৰে জৰ্জৰিত ঠাই, গতিকে ই আমাক দুয়োটা সময়তে বাৰিষা আৰু খৰালি কালতে ই আমাক সহায় হাত আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আৰু এনেকুৱা ইনোভেশ্যনে যদি আমাক চৰকাৰ বা কোম্পানীসকলে সহযোগিতা আগবঢ়ায়, তেনেহ'লে আমি ছাত্ৰ ছাত্ৰীৰ যোগেদি এটা ভাল পদক্ষেপ লৈ আমি সুন্দৰকৈ এখন বাহন বনাবলৈ সক্ষম হ'ম বুলি আশা কৰি এইখিনিতে আমি আমাৰ ইনোভেশ্যনৰ প্ৰেজেণ্টেশ্যনটো ইয়াতে সামৰিছোঁ।